নমস্কাৰ, মই অমিয় ৰিচম। ভিডিঅ'টো চাবলৈ ক্লিক কৰাৰ বাবে প্ৰথমতে আপোনালোকলৈ অশেষ ধন্যবাদ। আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এম ককাই, মানে মিচিং ককাই বুলিব পাৰি। যিহেতু মই মিচিং সম্প্ৰদায়ত, হেতুকে মই মোৰ চেনেলটোৰ নাম ৰাখিছোঁ এম ককাই, মানে মিচিং ককাই। আৰু মোৰ পাছফালে থকা বিদ্যালয়খনৰ নাম হৈছে ভগৱান মেৰী প্ৰাথমিক বিদ্যালয়। স্থাপিত হৈছিল 1965। আৰু এই বিদ্যালয়খন চিলাপথাৰত স্থিত। চিলাপথাৰৰ পৰা পূবফালে 10 কিলোমিটাৰ নিলগত ভগৱান বৰবৰা মিচিং গাঁৱৰ মাজমজিয়াতে স্থিত। আৰু এয়া নিশ্চয় দেখিছে আমাৰ পাছফালে থকা গেটসমূহ, আৰু এই ৱালবোৰত আৰু এই ভিতৰৰ শ্ৰেণীকোঠাৰ ৱালবোৰত আটক ধুনীয়াকৈ সজাই ৰাখিছে। এয়া আপোনালোকে নিশ্চয় চিনিছে আৰু নিশ্চয় দেখিছে। এইবোৰ হৈছে আমাৰ মিচিং সমাজৰ বা মিচিং জাতিৰ প্ৰতীক বা মিচিং জাতিৰ চিনাকি বুলিব পাৰি। অসমৰ চুকে কোণে সকলোৱে গম পাই আছেই চাগে যে 2 এপ্ৰিল 2025 বৰ্ষ তাৰিখে অসম চৰকাৰে মিচিং ভাষাক 200খন বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰাথমিক পৰ্যায়ত ঘোষণা কৰিলে। তাৰ বাবে মোৰ চেনেল ফালৰ পৰা আৰু মিচিং সমাজৰ হৈ আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই ভিডিঅ'ত এই বিদ্যালয়খনক দেখুওৱাৰ মূল উদ্দেশ্যটো হৈছে, আৰু এই বিদ্যালয়খনক দেখুৱাই মই অসমৰ জনসাধাৰণক বা যিসকল অভিভাৱকে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক পাঠদানৰ বাবে পঠিয়ায়, সেইসকল অভিভাৱকক মই এইটোৱে বুজাব খুজিছোঁ যে বুজিবৰ বাবে আহক এই ভিডিঅ'টো। আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ ক্ষেত্ৰলৈ চালে চৰকাৰে একফালে বহুত ভালো কৰিছে, আকৌ আনফালে বহুত বেয়াও কৰিছে। ভাল কি বেয়া কি তাকেই বুজাবলৈ মই অলপ চমুকৈ লৈছোঁ। যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু মোৰ কথাটো অলপ গুৰুত্বপূৰ্ণভাৱে লৈ আপোনালোকে নিজেও অলপ বুজিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিছোঁ। ভাল এইটোৱেই যে আমাৰ সন্তানৰ শিক্ষাৰ বাবে আমি একো এটা খৰচ কৰিব নালাগে। বিদ্যালয়ত প্ৰয়োজনীয় সামগ্ৰীবোৰ সকলো চৰকাৰে প্ৰদান কৰে। মোৰ অনুভৱ বেয়া এইটোৱে যে চৰকাৰী বিদ্যালয়লৈ সকলোবোৰ সামগ্ৰী বিনামূলীয়াকৈ প্ৰদান কৰি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰো গুৰুত্ব নাই যেন অনুভৱ। এতিয়া আহক এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগত অলপ কথা পাতি লওঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। হয়, আপোনাৰ পৰিচয়টো দিয়কচোন ছাৰ। মোৰ নাম লাচিত শইকীয়া। মই বিদ্যালয়ৰ প্ৰধানৰ দায়িত্বত আছোঁ। কিমান বছৰ আগৰ পৰা এই প্ৰধান শিক্ষকত বিজ্ঞান? মই প্ৰধান শিক্ষকত 19 চনৰ পৰা কৰি আছোঁ। 2019 চনত। হয়, এই প্ৰধান শিক্ষক পদত আপুনি নিযুক্তি হয় আপোনাৰ সুখী বুলি ভাবেনে? ভালেই লাগিছে, অলপ দায়িত্ব পাইছোঁ। হয়, দায়িত্বশীল পদটো সেইকাৰণে ভালেই আৰু। হয়, ভালেই লাগিছে। এতিয়া আহোঁ এই বাইদেউগৰাকীলৈ। হয় বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দিয়কচোন। আপোনাৰ ঘৰত পিছে? মোৰ ঘৰ ধন্যবাদ। এতিয়া এই ছাৰৰ ওচৰলৈ আহিছোঁ। ছাৰ নমস্কাৰ। আপোনাৰ পৰিচয়টো ছাৰ? মোৰ নাম প্ৰফুল বৰুৱা। হয়, এইখন স্কুলৰ সহকাৰী শিক্ষক। ঘৰ মোৰ ঢকুৱাখানাত। হয়। আজি যোৱা বছৰ 24 চনৰ ফেব্ৰুৱাৰীৰ পৰা ইয়াত কৰ্মৰত হ'ল। ধন্যবাদ। এতিয়া অলপ কথা পাতি লওঁ। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ পিছা। আচ্ছা, তুমি কি গাবা আজি? কি কবিতা পঢ়িবা? অসম আমাৰ ৰূপহী। আচ্ছা, পঢ়ি চোৱাচোন। আমি তিনিজন একেলগে গাওঁ। গোৱা। অসম আমাৰ ৰূপহী, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্যটা ঢেৰ। গোটেই জীৱন বিচাৰিলে অলেখ দিবৰ ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাৰ মাটি। হৈ ঘূৰে মাগৰ ৰাতেৰে লখিমীৰ দৰে, ঘৰত নিশাই তৰাৰে সদায় আহে খেত। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্যটা ঢেৰ। ভাল, এনেকৈ ভৱিষ্যতলৈ আৰু ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা আৰু ভাল মানুহ হ'বা, নহয় জানো? অঁ, এতিয়া এই ছাত্ৰী কেইগৰাকীলৈ আহিছোঁ। তোমালোকৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অংকিতা ৰেছৰ। আচ্ছা, তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অঞ্জুমণি মিৰি। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনাল মিৰি। আচ্ছা, তোমালোকে কবিতা পঢ়িব পাৰিবা?
পঢ়ি চোৱাচোন কোনটো পঢ়িবা গীতাৰ মেট অ। অকণমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উকা ৰাতি পাচিত বহি পিতাবোৰে আছিল কথা পাতি চুঙা পিতা মাতিলে গপৰা খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছেনে নাই তবা তব ৰসগোল্লা মুখত সোমাব পায় লাৰু আৰু পিতাবোৰে খাই গীতৰ চকুৰে চাই পিতাৰে অলপমান তাৰে কোনে কৰে কান সেই দেশত বেছি দিন নাই আমাৰ বাধা কোৱা নাই আজিকালি আৰু অকণমানি নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী কবি নৱকান্ত বৰুৱা খুব ধুনীয়া আৰু একদম খুব সুন্দৰ আৰু সদায় স্কুললৈ চাফ চিকুণকৈ আহিবা আৰু ভালদৰে ঘৰত গৈ পঢ়া শুনা কৰিবা দেই আচ্ছা ধন্যবাদ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটোও দবাই দিব যাতে সকলোৰে আগত আপোনালোকে ভিডিঅ'টো পায় আজিৰ দিনটো শুভ হওক মংগলময় হওক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ বাই বাই